Hello everyone, welcome back to my another mini vlog. আৰু আজি মোৰ প্ৰিয় এটা ৰেচিপি মই লৈ আহিছোঁ। প্ৰিয় ৰেচিপিটো সকলোৰে বহুত কিবা কিবি থাকে, তাৰে মাজৰ এটা মোৰ প্ৰিয় মই লৈ আহিছোঁ। আৰু কি বনাবলৈ লৈছোঁ আপোনালোকে হয়তো গমেই পাই গৈছে, কিন্তু তথাপিও মই কেনেকৈ মোৰ প্ৰিয় ৰেচিপিটো বনাওঁ চাওঁচোন আহক। এয়া ধুনীয়াকৈ কেৰাহীটো মই গেছটো অন কৰি পাতি লৈছোঁ। তাৰপাছত মই ইয়াতে দি দিছোঁ মিঠাতেল। আপোনালোকে যিকোনো অইল ব্যৱহাৰ কৰিব পাৰিব। আৰু মই যিমানটো জানো ইয়াতে মেক্সিমাম মানুহে এইটো ৰেচিপি বনাইছে আৰু খাইছে, আৰু মেক্সিমাম মানুহৰে হয়তো প্ৰিয়, যেনেকৈ মোৰ প্ৰিয়। আৰু ইয়াতে ধুনীয়াকৈ মই কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু তেজপাত আৰু শুকান জলকীয়া দিছোঁ। অলিভ অইলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই এইটো ৰেচিপিত মিঠাতেলটো প্ৰিফাৰ কৰোঁ, সেইকাৰণে মই দিছোঁ। আৰু ইয়াতে মই অলপমান চেনি দিছোঁ, আপোনালোকে হয়তো দেখিছে। আৰু মই নিমখো দিছোঁ, কিন্তু চেনিটো এইকাৰণেই দিছোঁ, চেনিটো দিয়াৰ লগে লগে মানে ৰেচিপিটো টেষ্টটো আৰু বেছি ধুনীয়া হৈ যায়, সেইকাৰণে মই দিছোঁ। কোনোবাই নিবিচাৰিলে স্কিপ কৰিব পাৰে। তাৰপাছত মই ধুনীয়াকৈ আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাৰপিছত বিলাহী কুটি থোৱা বিলাহীখিনি ইয়াতে এড কৰি দিছোঁ। তাৰপিছত বিলাহীখিনি মানে যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি থাকিব লাগিব। ভাজি থকাৰ পাছত ইয়াতে মই হালধি অলপমান দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ আৰু অকণমান দেৰি মই ভাজিম, আৰু ধুনীয়াকৈ যাতে এইখিনি মিক্স হৈ যায় তেনেকৈ ধুনীয়াকৈ ভাজি থাকিম। তাৰপাছত মই ইয়াতে 1 টিস্পুন জিৰা পাউডাৰ আৰু 1 টিস্পুন ধনিয়া পাউডাৰ আৰু অলপমান নিজৰ জোখমতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপাছত মই আকৌ ধুনীয়াকৈ ভাজিম। ভজাৰ পাছত পুৰি থোৱা বেঙেনাখিনি মই ইয়াতে দি দিম। বেঙেনাখিনি দি দিয়াৰ পাছত মই ধুনীয়াকৈ আকৌ ভাজিম। যিমান ধুনীয়াকৈ ভাজি থাকিব সিমানেই বেছি টেষ্ট হ'ব। আৰু মই ইয়াতে মাজে মাজে অলপমান ঢাকোন দি পেলাইও মই ভাজিছোঁ, সেইখিনি খালি মই দেখুওৱা নাই। আৰু তাৰপাছত ধুনীয়াকৈ মই মেছ কৰি দিছোঁ ইয়াত বেঙেনাখিনি। আৰু মই নাজানো, মোৰ কিন্তু এইটো মানে ৰেচিপি বহুত বেছি প্ৰিয়। আৰু এইটো মই সদায় বেংগন ভৰ্তা, গমেই পাইছে কি বনাইছোঁ। আৰু এইটো সদায় আপোনালোকে ভাততকৈ বেছি ৰুটিৰ লগত খাবচোন, খুব বেছি ধুনীয়া টেষ্ট হয়। আজি লৈ আহিছোঁ। বাই বাই, গুড নাইট।